পঞ্চায়তে আৰম্ভ হৈছে জিঅ' টেগিং কৰাৰ ইকৈচি প্ৰক্ৰিয়া হয়। আপোনালোকে যিসকলে নেকি চৰকাৰী ঘৰৰ বাবে নতুনকৈ জিঅ' টেগিং কৰিছিল, আপুনি অনলাইন যোগে কৰক বা অফলাইন যোগক নকৰক কিয়, আপোনালোকক কিন্তু ইকৈচি আৰম্ভ হৈ গৈছে আৰু প্ৰত্যেকটো পঞ্চায়তে কিন্তু ইয়াৰ কাম কাজ আৰম্ভ হৈ গৈছে। পৰ্যায়ক্ৰমে আপোনালোকৰ পঞ্চায়ত যদি কাম হোৱা নাই, আপোনালোকৰ পঞ্চায়ততো কিন্তু হ'ব। এতিয়া এই ইকৈচিটো প্ৰচেছটো আপোনালোকে কেনেকৈ কমপ্লিট কৰিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু ভিডিঅ' যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব। যিয়ে নহওক ফ্ৰেণ্ডসকল, এতিয়া মই আপোনালোকক এটা এটাকৈ কথা ভালকৈ বুজাই দিম যে আপোনালোকে চৰকাৰী ঘৰৰ বাবে যিসকলে নেকি জিঅ' টেগিং কৰিছিল সেইসকলে ইকৈচি প্ৰচেছটো কেনেকৈ কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকে সকলোৱে জানিব পাৰিছিল যে চৰকাৰী ঘৰৰ বাবে যি ইকৈচি হ'ব সেই ইকৈচি কিন্তু আপোনালোকে কি কৰিব পাৰিছিল, অনলাইন যোগে মোবাইল এপছৰ জৰিয়তে ইকৈচি কৰিব পাৰিছিল। কিন্তু এটা কথা কি, সকলো মানুহে কিন্তু মোবাইলৰ জৰিয়তে কি কৰিব নোৱাৰে, ইকৈচি কৰিব নোৱাৰে। যেতিয়া নেকি আপোনালোকে দেখিবলৈ পাইছিল জিঅ' টেগিং হৈছিল, সেই সময়তে কিন্তু দেখিবলৈ গৈছে যে অনলাইন যোগেও জিঅ' টেগিং কৰিবলৈ দিছিল আৰু অফলাইন যোগেও কি কৰিব দিছিল, জিঅ' টেগিং কৰিবলৈ দিছিল। তো সেই সময়ত কিন্তু কিছুসংখ্যক মানুহে নিজৰ মোবাইলৰ জৰিয়তে ঘৰত বহি অনলাইন যোগে জিঅ' টেগিং কৰিলে। কিছুসংখ্যকৰ আকৌ কিন্তু ঘৰে ঘৰে সখী বাইদেউসকলে গৈ কি কৰিছিল, জিঅ' টেগিং কৰিছিল। আৰু তাতে কিন্তু কিছুমান প্ৰচেছ আছিল, সেই প্ৰচেছ মতেহে আপোনালোকে ঘৰটো লাভ কৰিব বুলি কৈছিল। তো কি কি প্ৰচেছ আছিল, আপোনালোকে কেনেকৈ ঘৰটো লাভ কৰিব সেয়া মই আপোনালোকক দেখুৱাই আছোঁ, ভালকৈ বুজাই দি আছোঁ। এতিয়া আপোনালোকক মই কথাখিনি আৰু ভালকৈ বুজাই দিয়াৰ বাবে যিখন নেকি জাননী জাৰি কৰিছিল, সেই জাননীটো মই এবাৰ আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। জাননীটোৰ জৰিয়তে ইয়াৰ পৰা কিন্তু আপোনালোকে সকলো বিষয়বস্তু বুজি পাব বা আপোনালোকে ইকৈচিটো কেনেকৈ কমপ্লিট কৰিব পাৰিব সেয়াও বুজাই দিম। তো প্ৰথমতে যেতিয়া নেকি চৰকাৰী ঘৰৰ বাবে নতুনকৈ জিঅ' টেগিং আৰম্ভ হৈছিল, তেতিয়া কিন্তু এই জাননীটোৰ জৰিয়তে সকলো বিষয়বস্তু জনাই দিয়া হৈছিল যে আপোনালোকে কেনেকৈ চৰকাৰী ঘৰটো লাভ কৰিব। এটা চাওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণৰ বাবে আৱাস প্লাছ 2024 জৰীপ। তো ইয়াতে চাওক 2024 লিখা আছে, বহুতে আকৌ ভাবিব যে 2024 হয় নে নহয়, এইটো 2024 যিটো এপছৰ নাম। তো এতিয়া এই যে জৰীপটো কেনেকুৱাকৈ হ'ব বা আপোনালোকে কেনেকৈ ঘৰটো লাভ কৰিব ইয়াৰ সবিশেষ কিন্তু ইয়াৰ পৰা জানিব পাৰিব বা মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো ইয়াতে চাওক কি কি কোৱা হৈছে। ইয়াতে চাওক দুটাকৈ ছিষ্টেম দিয়া হৈছিল, য'ত নেকি শেষত যায় এটা পৰ্যায় আহি যাব। তো ইয়াতে চাওক আপোনালোকে কেনেকৈ ঘৰটো লাভ কৰিব সেই বিষয়ে ইয়াতে উল্লেখ কৰিছে, মই আপোনালোকক বুজাই দিম। তো ইয়াতে চাওক প্ৰথমত আছে যে এই জৰীপ নিম্নলিখিত যিকোনো এক ধৰণে সম্পন্ন কৰা হ'ব। অৰ্থাৎ আপোনালোকে যি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলে বা জিঅ' টেগিং কৰিলে এইটো কেনেকৈ সম্পূৰ্ণ হ'ব বা আপোনালোকে চূড়ান্ত ঘৰটো কেতিয়া লাভ কৰিব বা কেনেকৈ লাভ কৰিব সেই বিষয়টো ইয়াতে কোৱা হৈছে। প্ৰথমত আছে জৰীপকাৰীৰ দ্বাৰা জৰীপ। অৰ্থাৎ আপোনালোকে জানে যে ঘৰে ঘৰে সখী বাইদেউসকল গৈ কি কৰিছিল যে আপোনালোকৰ ঘৰৰ জিঅ' টেগিং কৰাই দিছিল বা জৰীপ কৰাই দিছিল। তো ইয়াতে সেই বিষয়টো উল্লেখ কৰা হৈছে। তো ইয়াতে কৈছে জৰীপকাৰীৰ দ্বাৰা জৰীপ, সখী বাইদেউৰ জৰিয়তে যদি আপোনালোকে জৰীপ কৰিছিল, প্ৰথম গাঁও সভা। অৰ্থাৎ প্ৰথমতে এই প্ৰচেছটো কিন্তু অলৰেডি হৈছে, যিটো নেকি প্ৰথম গাঁও সভা এইটো কিন্তু অলৰেডি হৈ গৈছে। অৰ্থাৎ কি কৰিছিল, মানুহক জনাই দিয়া হৈছিল যে চৰকাৰী ঘৰৰ বাবে জৰীপ হ'ব। তাৰপিছত কৈছে ASRLM সখীসকলৰ সহায়ত প্ৰাথমিক জৰীপ। আৰু এই প্ৰচেছটো কিন্তু দ্বিতীয় যিটো অপশ্যন লিখা আছে এইটো কিন্তু আপোনালোকৰ অলৰেডি হৈ গৈছে। অৰ্থাৎ আপোনালোকৰ ঘৰত জিঅ' টেগিংটো হৈ গৈছে। তাৰপিছত কৈছে প্ৰাথমিক তালিকা প্ৰস্তুতৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা। আৰু ইয়াতে কিন্তু অলৰেডি যিটো নেকি লিষ্ট, সেই লিষ্টটো কিন্তু চিলেক্ট হৈছে, এই পৰ্যায়টো হৈ গৈছে। তালিকা প্ৰাথমিক খৰচৰা ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তিৰ নিষ্পত্তি কাল হৈ যাব, বিধানসভা সমিতিৰ দ্বাৰা পৰীক্ষা হ'ব। তাৰপিছত ইয়াতে হৈছে জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন, আৱাস প্লাছ 2024 এপৰ জৰিয়তে সম্পূৰ্ণ পঞ্জীকৃত জৰীপৰ দ্বাৰা জৰীপ। তো এই বিষয়কেইটা কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত ইয়াতে আছে স্ব জৰীপ। অৰ্থাৎ যিসকলে নিজৰ মোবাইলৰ জৰিয়তে কি কৰিছিল, জিঅ' টেগিং কৰিছিল। পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব। আধাৰৰ সহায়ত বাধ্যতামূলক ইকৈচি কৰিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰিব লাগিব। পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত কৰিব লাগিব। আৰু এই প্ৰচেছসমূহ কিন্তু অলৰেডি হৈ গৈছে। ইয়াতে চাওক চূড়ান্ত পৰ্যায়ত কি হ'ব, তৃতীয় গাঁও সভা, আপত্তিৰ নিষ্পত্তি কাল আৰু চূড়ান্ত তালিকা প্ৰকাশ। এতিয়া এই যি ইকৈচিটো চলি আছে, এতিয়া কিন্তু আপোনাৰ এই যি অপশ্যন আপোনালোকে দেখুৱাইছে আপত্তি নিষ্পত্তি কাল, এইটো চলি আছে। অৰ্থাৎ আপোনালোকৰ ঘৰে ঘৰে গৈ কি কৰিব, ইকৈচি কৰিব। যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত ইকৈচি কমপ্লিট হোৱাৰ পিছত কি হ'ব যে আপোনাৰ এটা ফাইনেল লিষ্ট ওলাব। সেই লিষ্টৰ জৰিয়তে আপোনালোকক জিঅ' টেগিং যিসকলে কৰিছে সেইসকলক চৰকাৰৰ জৰিয়তে ঘৰখন দিয়া হ'ব।
যদি বাই চান্স আপোনালোকে যোগ্য হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত কি হ'ব আপোনালোকৰ নামটো কৰ্তন কৰি দিয়া হ'ব বা আপুনি আনএলিজিবল বুলি গণ্য কৰি আপোনাৰ নামটো লিষ্টৰ পৰা আঁতৰাই দিয়া হ'ব তাৰপিছত কি হ'ব এখন চূড়ান্ত তালিকা হ'ব সেই চূড়ান্ত তালিকাৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে ঘৰটো পাবনে নাই তো এতিয়া এই কামসমূহ কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাওক ইয়াতে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড লাগিব MG এনৰেগা জব কাৰ্ড লাগিব আৰু আধাৰ সংযোজিত বেংক একাউণ্টত লাগিব তো এই কেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কিন্তু কামসমূহ এনেকৈয়ে কৰিব লাগিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে কথাখিনি তো এতিয়া চাওক আপোনালোকক মই এটা কথাই ক'ব বিচাৰিম আপোনালোকে যিসকলে কি চৰকাৰী ঘৰৰ বাবে জিৰ' টেগিং কৰিছিল সেইসকলে কিন্তু ইকেৱাইচিটো কৰাটো বাধ্যতামূলক অৰ্থাৎ আপোনালোকে নিজে ইকেৱাইচি নকৰিলেও আপোনালোকৰ ঘৰে ঘৰে যি চৰকাৰৰ তৰফৰ পৰা নিয়োগ কৰা কৰ্মী আছে সেইসকলে কি কৰিব আপোনালোকৰ ঘৰে ঘৰে যাব আৰু আপোনালোকৰ ঘৰটো পৰ্যবেক্ষণ কৰিব আৰু আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয় তেখেতসকলৰ সিলেকশ্যন কৰিব বা আপোনাৰ যি জৰিপ কৰিবলগীয়া আছে বা যি ভেৰিফিকেশ্যন কৰিব লাগিছে সেয়া কমপ্লিট কৰিব কমপ্লিট কৰাৰ পিছত কিন্তু এখন চূড়ান্ত তালিকা ওলাব আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এই ইকেৱাইচিটো সম্পূৰ্ণ হোৱাৰ পিছতে আপোনালোকে জানিব পাৰিব যে আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিবনে নাই তো এনেকৈ কিন্তু সকলো প্ৰসেছ কমপ্লিট হোৱাৰ পিছত কিন্তু এখন কি হ'ব চূড়ান্ত তালিকা ওলাই আহিব আৰু সেই তালিকাৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নামটো ফাইনেলি চাব পাৰিব যে আচলতে আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় নে নহয় আটাইতকৈ ভাল বিষয়টো হ'ল যে আপোনালোকে যিসকলে ভাবি আছিল যে আমি কেনেকৈ ইকেৱাইচি কৰিম বা ইকেৱাইচি কৰিব পৰা নাছিল সেইসকলৰ বাবে কিন্তু এইটো আটাইতকৈ ভাল বিষয় যে আপোনালোকে ইকেৱাইচি কৰিবলৈ ক'তো যাব নালাগে বা আপোনালোকে নিজেও কৰিব নালাগে আপোনালোকৰ ঘৰত চৰকাৰৰ পৰা নিয়োজিত যিসকল কৰ্মী আছে সেইসকলে কৰ্মীয়ে যাব আৰু আপোনালোকৰ ঘৰটো পৰ্যবেক্ষণ কৰিব আৰু যি ইকেৱাইচিৰ কাম সেই ইকেৱাইচিৰ কামটো সম্পূৰ্ণ কৰি তেখেতসকলে দিব আৰু যদি আপুনি সঁচাকৈ চৰকাৰী ঘৰৰ বাবে যোগ্য বুলি বিবেচিত হয় আপোনালোকে নিশ্চিতভাৱে চৰকাৰী ঘৰ এখনো লাভ কৰিব এতে কিছুমান কেটেগৰী ধৰা আছে যেনেকৈ আপোনালোকৰ যদি পকী ঘৰ অলৰেডি আপোনালোকৰ ঘৰত আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰে যদি আপোনালোকৰ জব কাৰ্ড নাই তেনে ক্ষেত্ৰত চৰকাৰী ঘৰ লাভ নকৰে এনেকুৱা কিছুমান নীতি নিয়ম আছে যিসমূহ আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব বা আপুনি যদি আগতে চৰকাৰী ঘৰ এখন লাভ কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰে এনেকুৱা নীতি নিয়মসমূহ আছে যিসমূহ আপোনালোকে মানি চলিব লাগিব আৰু এই নিয়মসমূহ যদি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে আপোনালোকে 100% গ্যাৰান্টি দি এটা চৰকাৰী ঘৰ লাভ কৰিব তো যেনক আজিৰ এই ভিডিওৰ জৰিয়তে মই আপোনালোকক আপডেটটো দি দিলোঁ আপডেটটো যদি ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ তো বন্ধুসকল এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিব বিচাৰোঁ সো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে যোগ্য হয় তেনে ক্ষেত্ৰত আপোনালোকে চিন্তা নকৰিব আৰু আপোনালোকে কোনো ধৰণৰ টকা পইচা কাকো দিয়াৰ কিন্তু প্ৰয়োজনীয়তা নাই কিনো দেখিবলৈ পোৱা গৈছে আগন্তুক দিনত অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যোৱা দিনত কি হৈছে যে বহুত সংখ্যক মানুহে চৰকাৰী ঘৰৰ নামত বহুত মানুহৰ পৰা টকা লুটি লৈছে বা বহুত মানুহৰ পৰা টকা খাইছিল গতিকে আপোনালোকে এই বিষয়টোৰ পৰা সাৱধান হ'ব আপোনালোকে কোনো ধৰণৰ টকা পইচা কোনো মানুহকে কেতিয়াও নিদিব আপোনালোকে যাক ৱাৰ্ড কৰক বা আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকে 100% চৰকাৰী ঘৰ পাব ইয়াৰ বাবে কোনেও আপোনালোকক ৰখাব নোৱাৰিব গতিকে আপোনালোকে জাষ্ট আপোনালোকৰ নথিপত্ৰসমূহ সাজু কৰি ৰাখক তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি